নমস্কাৰ। ভিডিঅ'টিলৈ আকৌ আহিছোঁ। আজি দুপৰীয়া মই কি বনাম কি নবনাম ভাবি আছোঁ। দুপৰীয়া হ'লে মনলৈ ভাৱ হয় কি বনাম কি নবনাম। কিন্তু কালি আকৌ গধূলি মই কি কৰিছোঁ, সন্ধিয়া অকণমান খোজকাঢ়ি আছিলোঁ। এনেকৈ ৰাস্তা আমাৰ ঘৰটোৰ কিনাৰতে এটা কৰিডৰ নিচিনা ৰাস্তা আছে, তাৰ কৰিডৰ এটা আছে। তাতে যেনিবা মই অকণমান খোজকাঢ়ি আছিলোঁ। খোজকাঢ়ি থাকোঁতেই আমাৰ গাখীৰ দিয়া মানুহজন আহিলে। গাখীৰ দিয়া মানুহজন আহোঁতে ক'লোঁ, সৈতে হেৰি আছিল নেকি, পনীৰ আছিল নেকি? পনীৰ নাই বাইদেউ, কাইলৈ খাব নেকি? মই বোলো কাইলৈ হ'লেও খাব বাৰু, কিন্তু আজি মোৰ খাবলৈ মন আছিলে ৰাতি। তাৰপিছত তেতিয়া ক'লে কি নহয়, মই কাইলৈ বোলে আপোনাক দুপৰীয়া আহি দি যাম। এনেকৈ এয়া অলপ আগতে এই পনীৰকে দি গ'ল। পনীৰটো দি গ'ল। মই ভাবিছোঁ পনীৰখিনি আজি বনাওঁ। গোটেইখিনি নবনাওঁ যে এপোৱামান আছে। তাৰপিছতে আমি দুজন আৰু বয়াই খাব চাগে অকণমান, ল'ৰাক অকণমান দিম। তাৰপিছত সেইকাৰণে মই ভাবিছোঁ এতিয়া পনীৰকণ বনাবলৈ আৰম্ভ কৰোঁ। এয়া লৈছোঁ পনীৰ। তাৰপিছত অকণমান ডাঙৰ ডাঙৰকৈ কাটি লওঁ ন, কাটি ডাঙৰ ডাঙৰকৈ ল'লে মানে অকণমান ভাল লাগে। তাৰপিছত দুপৰীয়া ভাতকেইটা খাবৰ সময়ত বা গধূলি ভাতকেইটা খাবৰ সময়ত কি বনাওঁ কি নবনাওঁ এনেকুৱা ভাৱ কিছুমান হয়। আপোনালোকৰ হয় চাগে, নহয় জানো? মই এয়া কাটি কুটি লৈছোঁ আৰু লগতে এয়া গ্ৰাইণ্ডাৰত অলপ মছলাও কৰি থৈছোঁ। মছলা কৈছোঁ পিঁয়াজ, নহৰু, আদা, জলকীয়া এনেকৈ অলপমান কৰি ৰাখিছোঁ। এয়া কৰি মেলি থৈছোঁ আৰু বনাম। কিছুমান কথা মনত পৰি যায়, ভাতকেইটা বনাবৰ সময়তে কিছুমান কথা মনত পৰে। মায়ে আগতে এইবিলাক বনাই খুৱাই আমাক শিকাইছিলে, জানেনে? কিন্তু পনীৰটো আজিকালি যেনেকুৱা ষ্টাইলত মানুহবিলাকে বনায় তেনেকৈ নহয়। এবাৰ মায়ে কি কৰিলে জানে? পনীৰ আনিলে আৰু নাজানে, আমাৰ দেউতাই পনীৰ আনিলে। পনীৰ আনোতে কেনেকৈ বনাব লাগে, কেনেকৈ নাজানে নহয়। তাৰপিছতে কি কৰিলে, পনীৰখিনি ল'লোঁ। পনীৰখিনি মানে বনাবলৈ লওঁতে মায়ে ক'লে কেনেকৈ বনাওঁ ওচৰৰ মানুহক সুধিলে বোলে ওচৰৰ মানুহক যে ময়ো নাজানো, যে এইগৰাকীয়ে কৈছে ময়ো নাজানো। তেনেকৈ মানে মায়ে কি কৰিলে, আলু চালু এসময়ত দিলে, দি পেলাই পনীৰখিনি দিলে। দি তাতে কি দিছে, খুব লৰাই দিলে নহয়, ঘচং লৰাই দিলে কেৰাহীত। লৰাই দিয়াৰ লগে লগে কি পনীৰ কি হ'ল ঠিক নাই, গোটেই ভাঙি চিঙি পনীৰ অৱস্থা নোহোৱা হ'ল। তাৰপৰা সেইদিনাখন তেনেকৈ মায়ে পনীৰটো বনাই আমাক খোৱালে। তাৰপিছত মোৰ তেতিয়া হাঁহি উঠিছিলে দেই, নাজানো নহয় তেতিয়া। এতিয়া মই মনে মনে মনত পৰিলে ভাবোঁ দেই, মায়ে যে সঁচাকৈ দেই আমাৰ মাহঁতে বহুত কথাই নাজানে। কিন্তু টেঙা জোলকণ, মাছৰ টেঙা জোলকণ তেনেকুৱা ধুনীয়াকৈ বনাই নহয়। মাটিকাদুৰি দিব, টেঙেচি দিব, তেনেকৈ এইবিলাক মাছ দিয়া মছলাটো আৰু ক'বই নালাগে, খাবলৈ কেনেকুৱা টেষ্টি হয়। এতিয়া ঠিক তাকে অলপমান শিকিছিলোঁ আমি। মোৰ পিছত একদম সৰুৰ পৰাই ভাত বনাবলৈ শিকিছিলোঁ দেই। ইমান পিচ কৰি দিছোঁ। তাৰপিছত সৰুৰ পৰাই মানে তেনেকৈ বনাবলৈ শিকিছিলোঁ মই। তেনেকৈ বনাইছোঁ। এবাৰ মাগুৰ মাছ বনাইছিলোঁ মচুৰ দাইলৰ লগত। তাৰপিছত মোৰ খুৰা আহিছিলে আকৌ, খুৰাই কৈছিলে কেনেকৈ বনালি ইমান ধুনীয়া হৈছে খাবলৈ বোলে। মই কিন্তু ইমান নাজানো, তথাপিও মানে কি হ'ল, তেতিয়াই মানে মই বনাইছিলোঁ আৰু মাগুৰ মাছ আৰু হেৰি মচুৰ দাইলৰ লগত। তাত মই কি কৰিছোঁ, অকল পিঁয়াজ অকণহে দিছিলোঁ। আজিকালিতো ঢেৰ কিবাকিবি দিয়ে। পিঁয়াজ অকণমান দিয়া, তেল মাৰি দিছিলোঁ। জুইত বনাইছিলোঁ অৱশ্যে, সেইকাৰণে চাগে ইমান টেষ্টি হৈছিল নেকি। এয়া হৈ গ'ল। এয়া কাটি ল'লোঁ। গোটেইখন নবনাওঁ, অকণমান থাকক, এইকণ থৈ দিওঁ। তাৰপিছত এইকণ বনাম। তাৰপিছতে আলু কেইটামান বইল কৰি লৈছোঁ। ধুনীয়াকৈ সেইখিনি বাকলি গুচাই ল'ম। এয়া আলু বইল কৰি ল'লোঁ। বইল কৰি পেলাই এনেকৈ ধুনীয়াকৈ বাকলিটো গুচাই লওঁ। তাৰপিছত বনাম আৰু আজি ভাবিছোঁ দালিটো নবনাওঁ নেকি। দালিটো বনালে থাকি যায় জানেনে। কিন্তু আকৌ নবনালেও ৰাতিৰ কাৰণে প্ৰব্লেম হয়। সেইকাৰণে নাই, মই নবনাওঁ। আজি তৰকাৰী অকণে দি খাম আৰু ভাত। ৰাতি লাগিলে দাইলখন গৰম বনাই খাম আৰু দেই, সেইটোৱে ভাবিছোঁ। এয়া আলুখিনি বইল কৰি লৈছোঁ। এয়া চাওক, ডাঙৰ ডাঙৰকৈ লৈছোঁ, কিন্তু ইয়াত পিচ কৰিম, সৰু সৰু কৰিম। তাৰপিছতে ইমান গৰমে কিছুমানে দেখুৱাই আলু বাকলি গুচাবৰ সময়ত কি কৰিব লাগে, কি নহয়। মোৰ মনত নাথাকে নহয়, নিজে যিটো পাৰোঁ সেইটো কৰোঁ আৰু। এয়া আলুখিনি গোটেইখিনি নিদিওঁ, আলু বেছি খোৱাও বেয়া। কেইটুকুৰামান থৈ দিব লাগিব ৰাতিৰ কাৰণে। এয়া এই ধুনীয়াকৈ বাকলি গুচা হৈ গ'ল।
বাকলি গুচাই হৈ যোৱাৰ পিছত এয়া চাওক কেনেকৈ দেখাম দেখাবলৈ মই নাজানো বহুতে মোবাইলটো ইমান ধুনীয়াকৈ মানে হেৰি কৰে আচলতে ষ্টেণ্ডডাল লাগে নহয় জানো এই ভিডিঅ' বনোৱা মোৰ আকৌ ষ্টেণ্ডডাল নাই নহয় ইমান এক্সপাৰ্টো নহয় বাৰু দিয়কচোন যেনে তেনে বনাই মেলি ৰাখিছোঁ আৰু ভিডিঅ'টো মানে ইউটিউব চেনেলটো চলাই আছোঁ তাৰপিছতে আলু আৰু কণীখিনি অলপ ভাজি ল'লোঁ তাৰপিছতে এয়া মছলাখিনি ভাজি আছোঁ মছলাখিনি যেতিয়া তেল ওলাব তেল ওলোৱা নিচিনা হৈ যাব তেতিয়াই মই ধুনীয়াকৈ বস্তুখিনি দি পেলাই নমাই দিম চাওঁচোন কেনেকুৱা হয় বাৰু ভাল হ'লে দেখাম বাৰু দেই